এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইবাৰ শিলাদিত্যদেৱক উভতি ধৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। তেওঁ কৈছে যে অসমৰ প্ৰকৃত বাংলাদেশী হৈছে শিলাদিত্যদেৱ, যিয়ে নিজ মুখেই স্বীকাৰ কৰিছে যে তেওঁ বাংলাদেশৰ পৰা আহিছিল, তেওঁ ৰিফিউজি আছিল আৰু অসমত এতিয়া বাংলাদেশী অনাৰ এজন প্ৰধান ঠিকাদাৰ হৈছে শিলাদিত্যদেৱ। শিলাদিত্যদেৱক বাংলাদেশী বুলি কৈ এনেদৰে কটাক্ষ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লগতে কৈছে যে যিগৰাকী বাংলাদেশী ব্যক্তি তেওঁৱে এতিয়া অসমীয়া জাতিৰ ৰক্ষাৰ হৰ্তা বিধাতা হৈ পৰিছে, অসমীয়া জাতিৰ ৰক্ষাৰ কথা ক'বলৈ আহিছে। যিগৰাকী শিলাদিত্যদেৱৰ মাতৃভাষা বাংলা বুলি কয় সেইগৰাকী শিলাদিত্যদেৱে এতিয়া নিজকে কয় অসমীয়া বুলি, অসমীয়া জাতিৰ ৰক্ষাৰ কথা কয় এইগৰাকী শিলাদিত্যদেৱে। শিলাদিত্যদেৱক কটাক্ষ কৰি এগৰাকী বাংলাদেশী বুলি ইতিমধ্যে অভিহিত কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লৈছোঁ সবিশেষ ডাঙৰ খবৰ। এইবাৰ শিলাদিত্যদেৱক বাংলাদেশী বুলি ক'লে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। অসমত বাংলাদেশী অনা প্ৰধান ঠিকাদাৰ হৈছে শিলাদিত্যদেৱ। অসমত বাংলাদেশী অনা ঠিকাৰ কামত জড়িত হৈছে শিলাদিত্যদেৱ। শিলাদিত্যদেৱ অসমৰ প্ৰকৃত বাংলাদেশী। শিলাদিত্যদেৱক বাংলাদেশী বুলি অভিহিত কৰিছে আৰু অসমত যদি বাংলাদেশী আছে সেয়া শিলাদিত্যদেৱৰ দৰে ব্যক্তি থিতাপি লৈছে আৰু সেইজনে হৈছে প্ৰকৃত বাংলাদেশী ব্যক্তি। আৰু ভিৰ বাছত আসন নোপোৱা ব্যক্তি হৈছে শিলাদিত্যদেৱ, যাৰ এতিয়া বৰ্তমান চিট নাই, তেনেদৰেও মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। শিলাদিত্যদেৱক বাংলাদেশী বুলি ক'লে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এগৰাকী প্ৰকৃত বাংলাদেশী হৈছে শিলাদিত্যদেৱ। বাংলাদেশীৰ কথাৰ উত্তৰ দিবলৈ আমাৰ সময় নাই, আমচুৰ সময় নাই এগৰাকী বাংলাদেশীৰ কথাৰ উত্তৰ দিবলৈ। আৰু বাংলাদেশী বুলি নিজ মুখেই স্বীকাৰ কৰিছে শিলাদিত্যদেৱে। তেওঁৰ পৰিয়াল ৰিফিউজি, বাংলাদেশৰ পৰা আহি থিতাপি লৈছিল, এনেদৰে তেওঁ নিজেই স্বীকাৰ কৰিছে বুলি ইতিমধ্যে কৈছে ৰেজাউল কৰিম চৰকাৰে। শিলাদিত্যদেৱৰ পৰিয়াল ৰিফিউজি আছিল। এটা টক শ্ব'ত এই কথা স্বীকাৰ কৰিছিল শিলাদিত্যদেৱে। বাংলাদেশী এজনে অসমীয়া জাতি ৰক্ষা কৰাৰ হৰ্তা হৈ পৰিছে, এই কটাক্ষ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। যিজন লোকে নিজৰ মাতৃভাষা বাংলা বুলি কয় তেওঁ অসমীয়া জাতিৰ ৰক্ষাৰ কথা কৈছে, তেওঁ অসমীয়া জাতিৰ হৰ্তা হৈ পৰিছে। শিলাদিত্যদেৱৰ দৰে ব্যক্তিয়ে অসম ধ্বংস কৰি পেলাইছে বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু এক ডাঙৰ খবৰ জনাই আছোঁ, এইবাৰ ৰেজাউল কৰিম চৰকাৰে উভতি ধৰিছে শিলাদিত্যদেৱক। অসমীয়া জাতিৰ ৰক্ষাৰ বাবে ঠিকা ল'ব আহিছে, অসমীয়া জাতিৰ ৰক্ষাৰ বাবে এগৰাকী বাংলাদেশীয়ে ঠিকা ল'ব আহিছে বুলি মন্তব্য কৰিছে। বাংলাদেশী অনাৰ প্ৰধান ঠিকাদাৰ আৰু প্ৰধান মাষ্টাৰ মাইণ্ড হৈছে শিলাদিত্যদেৱ। প্ৰধান ঠিকাদাৰ, প্ৰধান মাষ্টাৰ মাইণ্ড হৈছে শিলাদিত্যদেৱ। অসমত বাংলাদেশী অনা প্ৰধান ঠিকাদাৰ হৈছে শিলাদিত্যদেৱ আৰু অসমৰ একমাত্ৰ বাংলাদেশী, প্ৰকৃত বাংলাদেশী হৈছে শিলাদিত্যদেৱ। আৰু এইগৰাকী শিলাদিত্যদেৱে এতিয়া অসমীয়া জাতিৰ ৰক্ষাৰ কথা কৈছে। যিগৰাকী শিলাদিত্যদেৱে মাতৃভাষা অসমীয়া বুলি কয় সেইগৰাকী ব্যক্তিয়ে এতিয়া অসমীয়া জাতিৰ ৰক্ষাৰ হৰ্তা হৈ পৰিছে বুলি উভতি ধৰিছে। আমি প্ৰথমে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে, ৰেজাউল কৰিম চৰকাৰে কি কৈছে শিলাদিত্যদেৱক লৈ প্ৰথমে মই শুনাই ল'ব বিচাৰিছোঁ। নিশ্চিতভাৱে জানে, কাৰণ চাওক আচলতে এজন বাংলাদেশীৰ কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আচলতে আমাৰ নাই। কাৰণ শিলাদিত্যদেৱ ডাঙৰীয়া হৈছে এজন প্ৰকৃত বাংলাদেশী। কাৰণ অসমত যদি বাংলাদেশী আছে, শিলাদিত্যদেৱৰ দৰে ব্যক্তি আচলতে অসমত বাংলাদেশী হিচাপে থিতাপি লৈছে। কাৰণ এইজন বাংলাদেশী মূলৰ মানুহ নিজে মুখে স্বীকাৰ কৰিছে তেওঁলোকৰ পৰিয়াল ৰিফিউজি আছিলে, তেওঁলোকে ৭১ৰ পিছত আহিছে বুলি তেওঁ নিজে মুখে টক শ্ব'ত স্বীকাৰ কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তি আজি দেখিছোঁ যে অসম আৰু অসমীয়াৰ জাতিটো ৰক্ষা কৰাৰ কাৰণে হৰ্তা হৈ পৰিছে। আচলতে এইটো এটা হাঁহিৰ কথা হৈ পৰিছে। যিজন মানুহে নিজৰ মাতৃভাষা বাংলা বুলি কয়, যিজন মানুহৰ পাকঘৰ হওক, ডাঙৰ ঘৰ হওক, সকলোতে বাংলা লিখা মেলা কৰে, বাংলাত কথা কয়, আৰু সংবাদ মাধ্যমত আহি অসমীয়া কথা কৈ তেওঁ অসমীয়াটো জাহিৰ কৰিব বিচাৰিছে। আচলতে এয়াও এজন হৈছে নীলাজ, অসমৰ এজন নীলাজ ব্যক্তি, যাৰ কোনো লাজ নাই আচলতে। আৰু এয়াও আচলতে এনেকুৱা ধৰণে অসম চৰকাৰে আচলতে এৰি দিছে। তাৰ মানে শিলাদিত্যদেৱ ডাঙৰীয়া এনেকুৱা হৈছে যে ভিৰ বাছত যেতিয়া মানুহ উঠে, চিট নোপোৱা যাত্ৰী, কাৰণ এতিয়া তাৰ ক'তো চিট নাই, তেওঁ এতিয়া ক'তো চিট নাই। গতিকে তেওঁ বিভিন্নজনক গালি গালাজ পাৰি তেওঁ আচলতে বাছত বহিবৰ কাৰণে এটা চিট বিচাৰি আছে। যে তেনেকুৱা এজন ব্যক্তি আচলতে অসমৰ কাৰণে ক্ষতিকাৰক। আৰু মই ভাবোঁ যে এই ধৰণৰ ব্যক্তিক অসমীয়া ৰাইজে বৰ্জন কৰা উচিত। কাৰণ এই শিলাদিত্যৰ দৰে ব্যক্তিয়ে আচলতে অসমখন ধ্বংস কৰি পেলাইছে আৰু আজি অসমীয়া জাতিটোৰ ৰক্ষা কৰাৰ ঠিকা ল'বৰ কাৰণে ওলাই আহিছে। আৰু তেওঁ আজি মই দেখিলোঁ যে তেওঁ এটা কথা কৈছে যে মই যিটো আগতে অভিযোগ কৰিছিলোঁ যে শিলাদিত্যদেৱ বাংলাদেশী যদি অসমত আছে, এই বাংলাদেশীবিলাক অনা নিয়াৰ ক্ষেত্ৰত শিলাদিত্যদেৱ ডাঙৰ এজন ঠিকাদাৰ। কাৰণ ইয়াৰ আগতো তেওঁ বাংলাদেশত গৈ বাংলাদেশৰ পৰা কাগজ পাতি উলিয়াই আনিছে। 2014 চনত এজন ব্যক্তিক, চাহা নামৰ এজন ব্যক্তিক বাংলাদেশী ডিক্লেয়াৰ কৰি বাংলাদেশলৈ পঠিয়াই দিছিল। তাক ঘূৰাই আনি তেওঁ সজাইত চাহৰ দোকান দি দিছে। আৰু তেওঁ কৈছে যে অসমেদি বাংলাদেশীবিলাক সোমায়।
তাৰ মানে তেওঁ নিশ্চিতভাৱে জানে, কাৰণ তেওঁ এইবিলাক কাম কৰে, তেওঁ মানে বাংলাদেশী সৰবৰাহৰ মেইন কাম কৰি আছে নেকি। গতিকে তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গৃহ বিভাগে তদন্ত ঘোষণা কৰিব লাগে যে কাৰণ ইয়াও সম্পূৰ্ণভাৱে এজন ঠিকাদাৰৰ ৰূপত বাংলাদেশী অসমত আনি আছে নেকি। গতিকে আমি স্পষ্টভাৱে শিলাদিত্য ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি আমচুৰ ইতিহাস, আমচুৰ কৰ্মৰাজিক নজনাকে এনেই লম্ভজম্ভ কৰি লাভ নাই। কাৰণ আপুনি আপোনাৰ নিজৰ আইডেণ্টিটি, নিজৰ ঠিকনাটা আকৌ ঠিক কৰি লওক। নিজৰ বাংলাদেশীৰ যিটো গন্ধ এতিয়াও আছে, তাৰ কটাৰ দাগ যে এতিয়াও তেওঁৰ যোৱা নাই, সেইবিলাক আকৌ তাত গুচাই লওক। গুচাই লৈ পেলাই বেলেগক সমালোচনা কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আহক। গতিকে স্পষ্টভাৱে সকীয়াই দিছোঁ যে তেওঁ মানে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা সংখ্যালঘু সমাজৰ কাৰণে আচলতে অভিশাপ স্বৰূপ। গতিকে তেওঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক। চাওক, আচলতে এজন বাংলাদেশীৰ কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আচলতে আমাৰ নাই। কাৰণ শিলাদিত্য দেৱ ডাঙৰীয়া হৈছে এজন প্ৰকৃত বাংলাদেশী। কাৰণ অসমত যদি বাংলাদেশী আছে, শিলাদিত্যৰ দৰে ব্যক্তি আচলতে অসমত বাংলাদেশী হিচাপে থিতাপি লৈছে। কাৰণ এইজন বাংলাদেশী মূলৰ মানুহ নিজে মুখে স্বীকাৰ কৰিছে তেওঁলোকৰ পৰিয়াল ৰিফিউজি আছিলে, তেওঁলোকে ৭১ৰ পিছত আহিছে বুলি তেওঁ নিজে মুখে টকশ্ব'ত স্বীকাৰ কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তি আজি দেখিছোঁ যে অসম আৰু অসমীয়াৰ জাতিটো ৰক্ষা কৰাৰ কাৰণে হৰ্তা হৈ পৰিছে। আচলতে এইটো এটা হাঁহিৰ কথা হৈ পৰিছে। যিজন মানুহে নিজৰ মাতৃভাষা বাংলা বুলি কয়, যিজন মানুহৰ পাকঘৰ হওক, ডাঙৰ ঘৰ হওক, সকলোতে বাংলা লিখা মেলা কৰে, বাংলাত কথা কয়, আৰু সংবাদ মাধ্যমত আহি অসমীয়া কথা কৈ তেওঁ অসমীয়াটো জাহিৰ কৰিব বিচাৰিছে। আচলতে এয়াও এজন হৈছে নীলাজ, অসমৰ এজন নীলাজ ব্যক্তি, যাৰ কোনো লাজ নাই আচলতে। আৰু এয়াও আচলতে এনেকুৱা ধৰণে অসম চৰকাৰে আচলতে এৰি দিছে। তাৰ মানে শিলাদিত্য দেৱ ডাঙৰীয়া এনেকুৱা হৈছে যে ভিৰ বাছত যেতিয়া মানুহ উঠে, চিট নোপোৱা যাত্ৰী, কাৰণ এতিয়া তাৰ ক'তো চিট নাই, তেওঁ এতিয়া ক'তো চিট নাই। গতিকে তেওঁ বিভিন্নজনক গালি গালাজ পাৰি তেওঁ আচলতে বাছত বহিবৰ কাৰণে এটা চিট বিচাৰি আছে। তেনেকুৱা এজন ব্যক্তি আচলতে অসমৰ কাৰণে ক্ষতিকাৰক। আৰু মই ভাবোঁ যে এই ধৰণৰ ব্যক্তিক অসমীয়া ৰাইজে বৰ্জন কৰা উচিত। কাৰণ এই শিলাদিত্যৰ দৰে ব্যক্তিয়ে আচলতে অসমখন ধ্বংস কৰি পেলাইছে আৰু আজি অসমীয়া জাতিটোৰ ৰক্ষা কৰাৰ ঠিকা ল'বৰ কাৰণে ওলাই আহিছে। আৰু তেওঁ আজি মই দেখিলোঁ যে তেওঁ এটা কথা কৈছে যে মই যিটো আগতে অভিযোগ কৰিছিলোঁ যে শিলাদিত্য দেৱ বাংলাদেশী যদি অসমত আছে, এই বাংলাদেশীবিলাক অনা নিয়াৰ ক্ষেত্ৰত শিলাদিত্য দেৱ ডাঙৰ এজন ঠিকাদাৰ। কাৰণ ইয়াৰ আগতো তেওঁ বাংলাদেশত গৈ অসমৰ বাংলাদেশৰ পৰা কাগজ পাতি উলিয়াই আনিছে। 2014 চনত এজন ব্যক্তিক, চাহা নামৰ এজন ব্যক্তিক বাংলাদেশী ডিক্লেয়াৰ কৰি বাংলাদেশলৈ পঠিয়াই দিছিল। তাক ঘূৰাই আনি তেওঁ সজাইত চাহৰ দোকান দি দিছে। আৰু তেওঁ কৈছে যে অসমেদি বাংলাদেশীবিলাক সোমায়। তাৰ মানে তেওঁ নিশ্চিতভাৱে জানে, কাৰণ তেওঁ এইবিলাক কাম কৰে, তেওঁ মানে বাংলাদেশী সৰবৰাহৰ মেইন কাম কৰি আছে নেকি। গতিকে তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গৃহ বিভাগে তদন্ত ঘোষণা কৰিব লাগে যে কাৰণ ইয়াও সম্পূৰ্ণভাৱে এজন ঠিকাদাৰৰ ৰূপত বাংলাদেশী অসমত আনি আছে নেকি। গতিকে আমি স্পষ্টভাৱে শিলাদিত্য ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি আমচুৰ ইতিহাস, আমচুৰ কৰ্মৰাজিক নজনাকে এনেই লম্ভজম্ভ কৰি লাভ নাই। কাৰণ আপুনি আপোনাৰ নিজৰ আইডেণ্টিটি, নিজৰ ঠিকনাটা আকৌ ঠিক কৰি লওক। নিজৰ বাংলাদেশীৰ যিটো গন্ধ এতিয়াও আছে, তাৰ কটাৰ দাগ যে এতিয়াও তেওঁৰ যোৱা নাই, সেইবিলাক আকৌ তাত গুচাই লওক। গুচাই লৈ পেলাই বেলেগক সমালোচনা কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আহক। গতিকে স্পষ্টভাৱে সকীয়াই দিছোঁ যে তেওঁ মানে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা সংখ্যালঘু সমাজৰ কাৰণে আচলতে অভিশাপ স্বৰূপ। গতিকে তেওঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক।